हेलो गाइस मैं आज सब्जी की बनाम चाই থাকিব আপোনালোকে যেহেতু মই আজি ৰাতিপুৱা ভাগত কি বনাব লৈছোঁ তেলখিনি তেলত পিঁয়াজ ভাজি আছোঁ আৰু এফালে মাছ ফ্ৰাই কৰি ল'লোঁ আৰু চাই থাকিব দেখাই থাকিম কোনে এই গিলাচটোত দেখিছেনে এই গিলাচটোত আছে নহৰু আদা জলকীয়া আৰু হেৰি বঙালী ধনিয়া দেই আৰু এইখিনি চাওক ভজা হৈ আছে আৰু তাতে মই কি দিম আপোনালোকে চাই থাকিব দেই মই মানে কি কৰি আনিছোঁ এইখিনি দেখিছেনে বঙালী ধনিয়া নহৰু আদা আৰু জলকীয়া ইয়াত দি দিছোঁ এইখিনি গিলাচটোৰ ভিতৰতে মানে খুন্দিলোঁ লাঠি এডালে মানে খুন্দুনা নাই আপোনালোকেও এনেকৈ খুন্দিব যিহেতু এনেকৈ খুন্দিলেও মানে আমি দিব পাৰোঁ চব্জিত আৰু বৰ বেছি মানে গুড়ি হ'ব নালাগে বৰ বেছি গুড়ি হ'লে মানে তাৰ যিটো নহৰু হওক ধনিয়া হওক যিটো ফ্লেভাৰ থাকে সেই ফ্লেভাৰটো নাইকিয়া হৈ যায় অলপ অলপ মানে থাকিব লাগে আৰু সেইটো কাৰণে মই অলপ অলপ গুড়ি কৰিছোঁ আৰু গেছটো মই ল' ফ্লেমত দি থৈছোঁ আৰু এয়া মই আলুখিনি লগতে যোগ দি দিলোঁ আপোনালোকক এয়া দেখিছেনে আলুখিনি মই লগতে যোগ দি দিছোঁ আৰু অকণমান মানে এতিয়া সিজিবলৈ দিম অলপ গাপ মাৰি দিম মানে মই আজি মানে চিকেন বনাই আছোঁ দেই আপোনালোকক দেখুৱাই আছোঁ যিহেতু এইটো মানে মই এতিয়া আপোনালোকক কেৰাহীটো দেখাব পৰা নাই আৰু অলপমান আৰু আলুটো অলপ সিজিবৰ বাবে অকণমান পানী মিক্স কৰি দিম যিহেতু মই এইটোত মানে হেৰি খুন্দিছিলোঁ মছলা খুন্দিছিলোঁ আৰু এয়া পানী এড কৰি দিব লৈছোঁ আৰু এইখনে গাপ মাৰি দিম কেনেকুৱা লাগিছে বাই বাই এইখিনি দেখিছেনে কি ধুনীয়াকৈ উতলি আছে আৰু ইয়াতে মই বিলাহী যিহেতু মানে প্ৰথমতে মই বিলাহী দিব লাগিছিলে নিদিলোঁ মানে অনা নাছিলোঁ এতিয়া পটককৈ বজাৰৰ পৰা আনি পিনে বিলাহী আনি পিনে এতিয়া সেই লগতে দি দিছোঁ দেই আৰু বিলাহীটো পকা বিলাহী এনেও পটককৈ সিজি যাবই তাৰ কাৰণে বাৰু বেছি সময় সিজাব নালাগে আৰু এয়া বিলাহীটো দি দিছোঁ এতিয়া ধুনীয়াকৈ লৰাই দিম বগৰাই দিম আৰু টেষ্টি লাগিব খাই কোনোবাই খাবলৈ আহে যদি আহক দেই পাছত কিন্তু সোনকালে আহিব পাছত কিন্তু ভাগ নাপাব তাৰপাছত কিন্তু নক'ব অকল আলুকে খাবলৈ পাব দেই মোৰ মন যায় তাতে দি দিছোঁ দেই
হেল্ল' গাইজ, মই আজি আপোনালোকৰ আগত এনেকুৱা এটা মানে দেখাব বিচাৰিছোঁ। চাই যাওকচোন কি দেখাইছোঁ। আৰু যিহেতু মই আজি মানে বছৰেকীয়া চাকিখন আজি ঘৰতে মই নিজে জ্বলাইছোঁ। আৰু সেয়া চব নিয়ম কানুন কেনেকৈ কৰিব লাগে সেইখনকে কৰি পিনে আগত দিছোঁ। একেবাৰে আগত মানে ঢৰা এখন পাৰি তাতে গামোচা এখন দিছোঁ, চাকি বন্তি জ্বলাইছোঁ। এখন ভাতৰ থালি বনাব সজাই দিছোঁ, ধুনীয়াকৈ সজাই দিছোঁ। আৰু যেনেকৈ পাৰিছোঁ তেনেকৈ দিছোঁ। আৰু মৃতক দেউতা ইয়াতে সন্তুষ্ট হ'ব। ওৰত পানী ঘটি বাতি আনে হাত চাত ধুবৰ কাৰণে। আৰু এয়া সাঁজৰ বাতি দেখিছেনে? এইটো সাঁজৰ বাতি হয়। আমি যিহেতু আহোম মানুহ, পকা মানুহ হয়, সাঁজৰ সকাম কৰোঁ। আৰু এতিয়া মই মানে অলপ অসুবিধা হোৱা হেতুকে মানে সকাম নিকামত মানে ভকত মাতি খুৱাবলৈ অকণমান অসুবিধা হোৱা হেতুকে আজি মই এনেকৈ মই নিজে মানে দি পিনে মৃতক দেউতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও এনেকৈ কৰিব, যিহেতু আজিৰ যুগত ভকত পাবলৈ খুবেই টান হৈছে। আৰু আমাৰ মৃতক দেউতা এনেকৈ সন্তুষ্ট হয়। আৰু মাজে মাজে আমি এনেকৈ দি থাকোঁ। হয়, থেংক ইউ, বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে আগলৈ ঠেলি দিব।